সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 29 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, ৰাত্ৰি 11:38 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, দিনৰ 7:01 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:44 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। দেৱাৰী গণ কুম্ভীৰৰ ৰাষ্ট্ৰীয় অগ্নিযোগ হ'ব। অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 7:01 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যৰ অস্থি আৰু অস্তুত্তৰী মতে ৰাহুৰ দশা, বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভ কাযোগ, কিন্তু দিনৰ 7:11 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 12 দিনীয়া দুৰ্ভগাযোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 8:51 পৰা 10:36। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 2:35 পৰা 3:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বিগত দিনত চলি থকা ভাগৰবোৰ অকণমান কমিব, যাৰ বাবে অকণমান শৰীৰত বলাবলো আজি বৃদ্ধি পাব। আজি কিন্তু আপোনাৰ সমস্যাবোৰৰ স্থায়ী সমাধান আপুনি বিচাৰি পাব, কাৰণ বিগত দিনত বহু সমস্যা আছিল যিবোৰ সমস্যাৰ সমাধান আপুনি পোৱা নাছিল, কিন্তু আজি সেই সমস্যাবোৰৰ আপুনি সমাধান লাভ কৰিব। আজি কাম বনবোৰ পৰিকল্পিতভাৱে কৰাৰ যদি আপুনি চেষ্টা কৰে তেতিয়া দেখিব আপোনাৰ কাম বনবোৰতো নিশ্চয় অগ্ৰগতি আহিব আৰু কিবা কথাই মনত আনন্দ বৃদ্ধি কৰাও পৰিলক্ষিত হ'ব। ঘৰৰ কাম বন অকণমান আপুনি কৰিব লাগিব। অৱশ্যে ঘৰৰ কাম নকৰিম বুলি ভাবিও হয়তো অন্তিম সময়ত হ'লেও আপুনি আজি কৰিবলগীয়া হোৱা দেখা যাব। প্ৰেম সম্পৰ্কত আপুনি মনে বিচৰা ধৰণৰ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি কিন্তু নতুন নতুন কথা শিকিব পাৰিব, নতুন কথা শিকিব পৰাৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে। আপোনাৰ হাঁহিমুখীয়া ব্যক্তিত্বই আজি বিশেষকৈ ঘৰতে হওক, ঘৰৰ পৰা বাহিৰতে হওক আপোনাৰ লোকপ্ৰিয়তা বৃদ্ধি কৰিব। গতিকে সকলোকে আপুনি হাঁহি ধেমালিৰ মাজেৰে নিজৰ পিনে আকৰ্ষিত কৰাৰ ব্যক্তিত্বও আপোনাৰ ভিতৰত আজি থাকিব। কিন্তু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি মধুৰতা আহিব, কাৰণ বিগত দিনত চলি থকা মতভেদবোৰো আজি দূৰ হ'ব। শিক্ষা ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ পঢ়িব বহিলেই হয়তো বেলেগ চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। আজি দিনটোত সাহসী কিবা পদক্ষেপ লোৱাও এওঁলোকক পৰিলক্ষিত হ'ব। গতিকে আজি দিনটোত কিবা সাহসেৰে হয়তো কাম বন কৰা এওঁলোকক পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম বনৰ দায়িত্ব হয়তো আনক দিব বিচৰা দেখা যাব। গতিকে কিবা নিজৰ প্ৰয়োজনীয় কামো হয়তো তেওঁলোকে আনক কৰিবলৈ আজি অকণমান দায়িত্ব দিয়া পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কিন্তু নিজৰ ইচ্ছা আৰু আশাবোৰ বৃদ্ধি পাব। নতুন নতুন আশাৰ আজি মনত উদয় হোৱা দেখা যাব। আজি মুকলি ঠাইত সময় পাৰ কৰিবলৈ মন যাব। গতিকে ঘৰত থাকিবলৈ হয়তো অকণমান মন কমকৈ যাব। ক'ৰবাত ঘূৰিব ফুৰিবলৈ হয়তো ইচ্ছা যাব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি অকণমান মধ্যম, কাৰণ কোনোবাই দিবলগীয়া ধনো হয়তো আপুনি আজি লাভ নকৰিব, যাৰ বাবে ধনৰ অকণমান প্ৰয়োজনীয়তা আহিব পাৰে। ঘৰত কিন্তু নতুন নতুন কামৰ শুভাৰম্ভ হ'ব। ঘৰত আজি সৰু সুৰা মেৰামতি, ঘৰৰ কাম বনৰ প্ৰস্তুতি আজি চলি থকাও দেখা যাব। ঘৰত কিন্তু মিলা প্ৰীতি আপোনাৰ আজি বৃদ্ধি পাব। দিনটোৰ শেষৰ ভাগৰ সময়খিনি অকণমান আপুনি ব্যস্ত থাকিব লাগিব। কিবা নহয় কিবা কামত দিনটোৰ শেষৰ ভাগৰ সময়খিনি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। আজি ৰাতিপুৱাৰ ভাগতে হয়তো সোনকালে শুই উঠিবলগীয়া হ'ব পাৰে। কিবা কাৰণবশতঃ আপুনি হয়তো পুৱাৰ ভাগতে ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। কিন্তু আজি আপুনি নিজৰ ক্ষমতাবোৰ আনক দেখুৱাব পাৰিব, নিজৰ দক্ষতাবোৰ আনক দেখুৱাৰ নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। আৰু স্বাস্থ্যৰ বিষয়ে বৰ বিশেষ চিন্তা নকৰিলে অকণমান হয়তো স্বাস্থ্যত খৰচো আপোনাৰ দিনটোত বাঢ়িব পাৰে। আজি উত্তম ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। কিন্তু বিদ্যাৰ্থীসকলে পঢ়াতকৈ অকণমান বেলেগ ক্ষেত্ৰত ব্যস্ত থকাৰ বাবে পঢ়া শুনাৰ পৰা অকণমান গুৰুত্ব আজিৰ দিনটোত হ্ৰাস পাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি নিজে মনে ভবা মনে বিচৰা কাম বনবোৰ কৰাৰ চেষ্টা কৰক, কাৰণ মনে বিচৰা কাম কৰিলে আজি আপুনি কিবা ক্ষেত্ৰত বিশেষ সফলতা নিশ্চয় লাভ কৰিব। যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ পৰা আজি আনন্দ লাভ কৰিব। আজি ধন সম্পৰ্কীয় সমস্যা হয়তো মাজে সময়ে চলি থাকিব পাৰে। আজি পিতৃতুল্য ব্যক্তিৰ পৰা আপুনি উপদেশো ল'ব লাগিব। জ্যেষ্ঠ ব্যক্তিৰ পৰা উপদেশ ল'লে তেতিয়া আৰ্থিক সমস্যাবোৰো আপোনাৰ সমাধান হ'ব। আজি শৰীৰত বলাবলো আপুনি নিশ্চয় অনুভৱ কৰিব। স্বাস্থ্য পাতিৰ ফালৰ পৰাও সবলতাৰ যোগ দিনটোত দেখা পোৱা গৈছে। হঠাৎ খং ৰাগৰ পৰিমাণ কিন্তু আপোনাৰ অকণমান বাঢ়িব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰখাৰো চেষ্টা কৰিব। আজি এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ অনাগত দিনত কিবা লাভ হ'ব। গতিকে তেনে কোনো ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি সময়ৰ কাম সময়ত নকৰিলে হয়তো কিবা কাম আধৰুৱা হৈ যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু মনত আপোনাৰ আজি নতুন নতুন চিন্তাৰ উদয় হ'ব, নতুন কাম কৰিবলৈ ইচ্ছা যোৱা দেখা যাব। জীৱনসংগী আপোনাক আজি খুব গুৰুত্ব দি থাকিব আৰু আপোনাৰ কথা বতৰাবোৰ প্ৰিয় ব্যক্তিসকলে আজি খুব গুৰুত্ব দি শুনা পৰিলক্ষিত হ'ব। বিদ্যাত মাতৃয়ে অকণমান প্ৰেছাৰ দিব, মাতৃৰ প্ৰেছাৰ মতে হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে
নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ কিবা কথাত খং বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ ৰাখিব। কিন্তু আজি পজিটিভ মনোভাৱেৰে আপুনি আগবাঢ়িলে ভাল ভাল কাম কৰি আনক দেখুৱাব পাৰিব, নতুবা আপুনিও ভাল কামেৰে জীৱনত উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব। যদি আপোনাৰ ধন সম্পত্তি ঘৰৰ পৰা বাহিৰত আছে, তেতিয়াহ'লে বাহিৰত থকা সম্পত্তিৰ পৰা আজি আপোনাৰ লাভালাভৰ যোগ দেখা পোৱা গৈছে। ঘৰুৱা ক্ষেত্ৰতো আপোনাৰ এক সকাৰাত্মক পৰিৱৰ্তন আহিব। ঘৰত উলহ মালহৰ মাজেৰে আজি দিনটো অতিবাহিত হ'ব। প্ৰিয়জনে অকণমান আপোনাক বেছি গুৰুত্ব দিয়া দেখা যাব। অইন দিনৰ তুলনাত আজি আপুনি প্ৰিয়জনৰ ফালৰ পৰা মৰম চেনেহ আৰু ছাপোৰ্ট লাভ কৰিব। আজি হঠাৎ কিবা লাভ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি দিনটোত যাত্ৰা আপুনি কৰিব লাগিব, নাযাম বুলি ভাবিও হয়তো ক'ৰবাত যাবলগীয়া হোৱা দেখা যাব। আজি বহু কথা আপুনি শিকিব পাৰিব, নতুন নতুন কথা শিকিব আৰু জানিব পৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। জীৱন সংগী আজি অকণমান কষ্ট কৰা পৰিলক্ষিত হ'ব। যদি আপুনি বিবাহিত, তেতিয়াহ'লে প্ৰিয়জনে অকণমান কিবা কামত কষ্ট কৰি থকা আপুনি দেখিবলৈ পাব। বিদ্যাত আজি মনৰ ইচ্ছা কৰা মতেহে পঢ়া শুনা কৰা দেখা যাব। আনে প্ৰেছাৰ দিলেও এই ৰাশিৰ ব্যক্তিসকলে পঢ়িব সিমান নিবিচাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক। নিজক যিমানেই পজিটিভ কৰি ৰাখিব, সিমানেই দেখিব আপোনাৰ দিনটো খুব আগবাঢ়ি যোৱাত আপোনাৰ সহায় হ'ব। আত্মবিশ্বাসো বাঢ়িব। আজি অৱশ্যে মনোবল আত্মবিশ্বাস আপুনি নিজে বৃদ্ধি কৰিব লাগিব। নিজে বৃদ্ধি কৰিলে আপোনাৰ দিনটোত সকাৰাত্মক পৰিৱৰ্তনবোৰো আপুনি পৰিলক্ষিত কৰিব। আজি কিন্তু শৰীৰত বলাবল থাকিব। বিগত দিনত যদি দুৰ্বলতা আছিল, সেই দুৰ্বলতাবোৰ আজি শাৰীৰিক দুৰ্বলতাবোৰ নোহোৱা হ'ব। হঠাৎ কোনোবা পথৰ পৰা লাভ আপুনি নিশ্চয় লাভ কৰিব। কৰ্মক্ষেত্ৰত অৱশ্যে প্ৰয়োজনতকৈ বেছি কথা বতৰা নক'ব। কথা বতৰা অকণমান বেছিকৈ ক'লে হয়তো কোনোবাই বেয়া পাব পাৰে, নতুবা কোনোবাই আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে। প্ৰেম সম্পৰ্কত আজি অকণমান বেছি মতলীয়া হৈ থকা দেখা যাব। হয়তো প্ৰেমত সেই ৰাশি ব্যক্তিসকলে বেছি গুৰুত্ব দিয়াৰ বাবে বিদ্যাৰ্থীসকলৰ পঢ়া শুনাৰ পৰা অকণমান পিছ পৰি ৰোৱা দেখা যাব। আজি কিন্তু ফাঁচি থকা কাম বনবোৰ হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সৰু সৰু কাম যদি আপোনাৰ ফাঁচি আছে, তেতিয়াহ'লে সেই সৰু সৰু কামত আজি আগভাগ ল'লে নিশ্চয় কাম বনবোৰত অগ্ৰগতি লাভ কৰিব। আজি দিনটোত কিবা কথা আপুনি পাহৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ঘৰত পৰ্যাপ্ত সময় আপুনি থাকিব নোৱাৰিব, কাৰণ ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু আনৰ পৰা আপুনি মৰম চেনেহ লাভ কৰিব। সকলোৱে আপোনাক আজি মৰম চেনেহ দিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান গুৰুত্ব ৰাখিব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কিবা শুভ খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আপুনি ঘৰৰ কাম বনবোৰ আজি কৰিব লাগিব। বিশেষকৈ জীৱন সংগীয়ে আপোনাক আজি কিবা দায়িত্ব দিয়া দেখা যাব। আজি কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয়ো কৰিব লাগিব, যাৰ বাবে আৰ্থিক স্থিতি অকণমান দুৰ্বল হ'ব। খৰচ আপোনাৰ দিনটোত বৃদ্ধিৰ যোগো আজি
পৰিলক্ষিত হৈছে। বন্ধু বান্ধৱসকলেও আজি আপোনাক অকণমান আমনি কৰিব পাৰে, কাৰণ কোনোবা বন্ধুৱে আপোনাৰ সৈতে আজি দিনটোৰ বেছি সময় পাৰ কৰাৰ লগতে আপোনাক অকণমান আমনি কৰাও পৰিলক্ষিত হ'ব। আজি কৰ্মত সৰু সুৰা বাধা আহিব পাৰে, আপুনি হয়তো সেই বাধাবোৰ নেওচি আগবাঢ়ি যাবলগীয়াও হ'ব পাৰে, কিন্তু অন্তিম সময়ত আপুনি ভাল পৰিণাম নিশ্চয় লাভ কৰিব। সেই বাধাসমূহো যদি দূৰ কৰি আগবাঢ়ে তেতিয়াহ'লে দেখিব শেষৰ ভাগত আপোনাৰ কৰ্মত সফলতা, কৰ্মত লাভালাভৰ যোগ পৰিলক্ষিত হৈছে। আজি আনৰ কথাবোৰো আপুনি ভালদৰে শুনিব, কাৰণ আনৰ উপদেশে আপোনাক আজি কোনোবা ক্ষেত্ৰত লাভ দিব। আনৰ কথা যদি নুশুনে তেতিয়াহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে, গতিকে আনৰ কথা শুনাৰ চেষ্টা কৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। বাকী কিন্তু পঢ়া শুনাটো এই ৰাশিৰ ব্যক্তিসকলে ভাল সুনাম অৰ্জন কৰিব পাৰিব। শিক্ষাগুৰুসকলেও আজি এই ৰাশিৰ ব্যক্তিসকলক মৰম চেনেহ কৰিব। গতিকে লক্ষ্য কৰিলে সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দায়িত্ব অকণমান বৃদ্ধি পাব। আপুনি প্ৰয়োজনতকৈ বেছি কামো কৰিবলগীয়া হ'ব পাৰে, নতুবা বেছি দায়িত্ব ল'বলগীয়া হ'ব পাৰে। আজি কিন্তু নতুন আঁচনিসমূহ আপোনাৰ সুকলমে সমাপন হ'ব। গতিকে নতুন নতুন আঁচনি, নতুন নতুন পৰিকল্পনাবোৰ আজি মনত অহা দেখা যাব। আজি স্পষ্টভাৱে কথাবোৰ কোৱাৰ চেষ্টা কৰিব, কাৰণ স্পষ্টকৈ নক'লে হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ কথাবোৰ ভালদৰে বুজি নাপাব পাৰে। আজি দিনটোত ধনৰ কিন্তু প্ৰয়োজনীয়তা আহি পৰিব। ধন কিছু খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত আজি আপুনি পৰিয়ালৰ দায়িত্ব পালন কৰিবলগীয়া হোৱা দেখা যাব। আজি আপোনাৰ সুখ দুখৰ সহভাগী কোনোবা ব্যক্তি হোৱা দেখা যাব। বিশেষকৈ প্ৰিয় ব্যক্তিগৰাকী আপোনাৰ ওচৰলৈ আজি আহিব, আপোনাৰ কথাবোৰ ভালদৰে শুনিব। প্ৰেম সম্পৰ্কত অন্য ব্যক্তিৰ কথা যাতে নুশুনে, অন্য ব্যক্তিৰ কথাই প্ৰেমত দূৰত্ব, প্ৰেমত মতভেদ আনিব পাৰে। কিন্তু যিমান পাৰে আপুনি আনক প্ৰতিশ্ৰুতিও নিদিব, কাৰণ কিবা কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে হয়তো সময় নাপালে সেই ব্যক্তিগৰাকীয়ে আপোনাক বেয়া পাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু সকলো সমস্যা আপুনি হাঁহিমুখে সমাধান কৰিব পাৰিব, কাৰণ আপোনাৰ তেনে ব্যক্তিত্ব থাকিব যি ব্যক্তিত্বই আপোনাৰ সমস্যাবোৰ সমাধান কৰিবলৈ আপোনাক এক বিশেষ সবল কৰি ৰাখিব। সন্ধিয়াৰ সময়খিনিত সুস্বাদু ভোজন নতুবা সুস্বাদু কিবা খাদ্য খোৱাৰ আপুনি সুযোগ সুবিধা লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি বিদ্যাত অকণমান কমকৈ মন বহিব, কিন্তু শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা পৰিলক্ষিত হ'ব। গতিকে যিমান পাৰে আপুনি কমকৈ চিন্তা কৰাৰ চেষ্টা কৰিব। আজি কিন্তু শৰীৰত অকণমান বিষ যেন অনুভৱ কৰিব পাৰে। ইয়াৰ উপৰিও আজি ধন টকা পইচাৰ আপুনি খৰচ কৰিবলৈ বৰ বিশেষ চিন্তা কৰি নাথাকে, খুব সোনকালে খৰচ কৰা দেখা যাব। অৱশ্যে পচন্দ অনুসৰি এই ৰাশিৰ ব্যক্তিসকলে কোনোবা ক্ষেত্ৰত খৰচ কৰাও পৰিলক্ষিত হ'ব। আজি আনক সহায় কৰি আপুনি মানসিক শান্তি লাভ কৰিব। বিশেষকৈ বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ আজি ইচ্ছা যাব। শাৰীৰিকভাৱেও সন্ধিয়াৰ সময়খিনিত আপুনি সুস্থ সবলতা যেন যথেষ্টখিনি অনুভৱ কৰা পৰিলক্ষিত হ'ব। আজি আপোনাৰ আচাৰ ব্যৱহাৰ খুব নম্ৰ হ'ব। গতিকে কোনোবাই বেয়াকৈ ক'লেও আপুনি তাৰ প্ৰত্যুত্তৰ নিদিয়ে, কাৰণ খুব শান্ত ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। আজি
প্ৰেম সম্পৰ্কত কিন্তু প্ৰিয়জনৰ সৈতে বিবাদ হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি উদ্দেশ্যত উপনীত হ'বলৈ আপুনি খুব কম দিনৰ ভিতৰতে নিজৰ উদ্দেশ্যত উপনীত হোৱাৰ এক পথ বিচাৰি পাব, কাৰণ আজি কিবা হয়তো তেনে খবৰ আপুনি লাভ কৰিব পাৰে। আজৰি সময় খুব কম থাকিব, তথাপি প্ৰিয়জনৰ সৈতে ক'ৰবাত হয়তো ঘূৰিব ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজি দিনটোত মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰিব বিচৰাও দেখা যাব। মনত কথাবোৰ এওঁলোকে সিমান ৰাখিব নোৱাৰিব। সংগীত শুনিবলৈও বিশেষ ইচ্ছা যাব, বিশেষকৈ সংগীতৰ প্ৰতি কালচাৰেল ক্ষেত্ৰত তেওঁলোকৰ অকণমান গুৰুত্ব বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে বিশিষ্ট ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব, গতিকে কোনোবা বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব। ধন উপাৰ্জন কৰাৰ আপুনি কেইবাটাও পথ বিচাৰি পাব, যাৰ বাবে আপোনাৰ আৰ্থিক সমস্যাবোৰ অকণমান দূৰ হোৱাৰ সম্ভাৱনা আছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাবোৰ মেনেজ হ'ব। আজি কিবা চিঠি পত্ৰ, ইমেইল নতুবা যিকোনো ক্ষেত্ৰৰ ফালৰ পৰা হয়তো কিবা খবৰ লাভ কৰিব পাৰে। বিশেষকৈ পৰিয়ালৰো হয়তো আপুনি কিবা খবৰ পাব পাৰে। হঠাৎ আজি শুভ খবৰে আপোনাক আনন্দিত কৰি ৰখাও দেখা যাব। বিগত দিনত ইনভেষ্ট কৰা ধন আপোনাৰ আজি কামত আহিব, কিন্তু কোনোবা ব্যক্তিয়ে আপোনাৰ বিৰোধিতা কৰিব পাৰে। কৰ্মতে হওক ঘৰতে হওক হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ বিৰোধিতা কৰিব পাৰে। আজি দিনটোত কথা বতৰাবোৰ আপুনি সোনকালে শিকিব পাৰিব, গতিকে তেনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে সোনকালে কথাবোৰ আপুনি শিকিব পাৰিব। বাকী এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে সময় অকণমান কমকৈ পাব, কাৰণ ব্যস্ততাপূৰ্ণভাৱে আজি দিনটোৰ বেছি সময় অতিবাহিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কটো আজি মধুৰতা থাকিব, প্ৰিয়জনৰ সৈতে বুজাবুজি অইন দিনৰ তুলনাত বৃদ্ধি পাব। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে ভাল সুনাম অৰ্জন কৰাৰ যোগ পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে অকণমান স্বাস্থ্যত যত্ন ৰখাৰ প্ৰয়োজন আছে। কিবা কাৰণবশতঃ হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। বাকী ৰাশিৰ ব্যক্তিসকলৰ মনত আনন্দ কিন্তু আজি যথেষ্ট থাকিব। ফূৰ্তি কৰি দিনটো পাৰ কৰা পৰিলক্ষিত হ'ব। ধন টকা পইচাৰ খৰচ কৰিব লাগিব, কাৰণ কিবা নহয় কিবা ক্ষেত্ৰত আপুনি খৰচ নকৰিম বুলি ভাবিও হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। ধনৰ কিছু প্ৰয়োজনীয়তাও বৃদ্ধি পাব। আজি সকলোৰে সৈতে মিলা প্ৰীতি বৃদ্ধিৰ যোগো পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই আপোনাৰ সৈতে আজি কথাবোৰ শ্বেয়াৰ কৰা দেখা যাব। পৰিয়ালৰ সৈতেও কোনোবা ব্যক্তিয়ে সমস্যাবোৰো আপোনাৰ সৈতে আজি সমাধান কৰিব বিচাৰি অহা পৰিলক্ষিত হ'ব। কিন্তু হঠাৎ কিবা কথাত খঙৰ মাত্ৰা বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজৰ খংবোৰ আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজি কোনোবা আলহী অতিথিৰ আগমনৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। ইয়াৰ উপৰিও সহকৰ্মীৰ পৰা আপুনি সহায় লাভ কৰিব। প্ৰয়োজনীয় ক্ষেত্ৰত যদি আপুনি কৰ্মক্ষেত্ৰত কোনোবা সহকৰ্মীৰ সহায় বিচাৰে, তেতিয়াহ'লে নিশ্চয় আজি সহায় কৰিব। ব্যক্তিত্বত আপোনাৰ সৌন্দৰ্যত বৃদ্ধিৰ যোগ বিশেষ দেখা পোৱা গৈছে, গতিকে অইন দিনৰ তুলনাত আপুনি নিজৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰিব। বিবাহিতসকলৰ বাবেও শুভ, কিন্তু আজি লিখা পঢ়াত অকণমান কমকৈ মন বহা পৰিলক্ষিত হ'ব। আগ্ৰহ অকণমান পঢ়া শুনাত
কমিব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব এবাৰ আহিছো কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব তথাপি কিন্তু পিতৃৰ অকণমান স্বাস্থ্যত দুৰ্বলতা চলি থাকিব পাৰে যাৰ বাবে অকণমান পিতৃৰ আপুনি যত্ন ৰাখিব লাগিব আজি খেলা ধূলা কৰিবলৈ মন যাব ঘৰত অকণমান কমকৈ মন বহিব ঘৰৰ পৰা বাহিৰতেই দিনটোৰ বেছি সময় থাকিবলৈ আপোনাৰ ইচ্ছা যাব যদি কৰবাত পূৰ্বতে আপুনি ধন ইনভেষ্ট কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ যোগ আজি দেখা পোৱা গৈছে আজি সকলো ব্যক্তিয়ে সকলো কথা আপোনাক খুলি নকব সঁচা কথা হয়তো আনে হিমান নকব পাৰে গতিকে আনৰ কথাত বৰ বিশেষ বিশ্বাস কৰিব আপুনি নলব ঘৰুৱা ক্ষেত্ৰত কিন্তু আপুনি অকণমান প্ৰয়োজনতকৈ বেছি সময় দিব লাগিব ঘৰৰ কাম বনো অকণমান বাঢ়িব ঘৰৰ দায়িত্বৰ পৰিমাণো অকণমান আজি বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে আজি প্ৰেমৰ ফালৰ পৰা কিন্তু ৰোমান্টিক ভাৱতে দিনটো পাৰ হ'ব আজি সন্ধিয়াৰ সময়ত কৰবাত হয়তো ওলাই যাবলৈ মন যাব সন্ধিয়া ঘৰত থাকিবলৈ আপোনাৰ সিমান মন নবহিব আজি হঠাৎ কিবা খবৰ অহাৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে ইয়াৰ বাহিৰে আজি দিনটোত অকণমান চেষ্টাই আপোনাক বেছি সফলতা দিব গতিকে বৰ বিশেষ কষ্ট আপুনি কৰিব নালাগে কম কষ্টৰ মূৰতে আপোনাৰ আজি কাম বনবোৰ সফলতাৰে সমাপন হোৱা সম্ভাৱনা পৰিলক্ষিত হৈছে বিবাহিত সকলৰ বাবে এক আজি বিশেষ শুভ দিন কাৰণ প্ৰিয়জনৰ বাবে আজি আপোনাৰ ঘৰত আনন্দ আৰু ফূৰ্তি বৃদ্ধি পাব বিদ্যাৰ্থীসকলৰ আজি কোনোবা শিক্ষাগুৰুৱে হয়তো আপোনাক অকণমান কঠোৰভাৱে কিবা কথা ক'ব পাৰে গতিকে কিছু গুৰুত্ব দি চলাৰ চেষ্টা কৰিব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব একেবাৰে শেষত মীন ৰাশিলৈ আহিছো মীন ৰাশিৰ ব্যক্তিসকলে আজি পিতৃ মাতৃৰ কথা নুশুনিলে হয়তো অকণমান আপোনাৰ লোকচান হ'ব পাৰে গতিকে যিমান পাৰে পিতৃ মাতৃৰ কথা শুনি আগবঢ়াৰ চেষ্টা কৰিব আজি এই ৰাশিৰ ব্যক্তিসকলে কোনোবা বিশেষ ব্যক্তিৰ সৈতে যোগাযোগত অহাও দেখা যাব লগতে সংগীত শুনিবলৈ মন যাব আপোনাৰ হয়তো কালচাৰেল ক্ষেত্ৰত হয়তো অকণমান গুৰুত্ব বাঢ়িব পাৰে আজি প্ৰয়োজনতকৈ বেছি কথা ক'বলগীয়া হোৱাও পৰিলক্ষিত হ'ব নতুন কামে আপোনাক বিশেষ লাভ দিব গতিকে পুৰণা কামতকৈ আজি পাৰিলে নতুন নতুন কামত আগভাগ লোৱাৰ চেষ্টা কৰক দেখিব আপোনাৰ কাম বনবোৰ আগবাঢ়ি যাব আজি মনত আশা আকাংক্ষাবোৰো আপোনাৰ অকণমান বৃদ্ধি পাব কিন্তু যিমান পাৰে লৰা ধপৰাৰ মাজত সিদ্ধান্ত নলব ভালদৰে চাই চিতি অকণমান সময় ৰৈ আপুনি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব তেতিয়াহে ভাল সিদ্ধান্ত আপুনি ল'ব পাৰিব সোনকালে লোৱা সিদ্ধান্তবোৰে আপোনাক লোকচান কৰাব পাৰে আজি কিন্তু পাৰিবাৰিক ক্ষেত্ৰত উলহ মালহৰ মাজেৰে দিনটো পাৰ হ'ব পৰিয়ালত ফূৰ্তি আনন্দৰ মাজেৰে আজি দিনটো অতিবাহিত হ'ব নতুন চিন্তাধাৰাই আপোনাক আজি এক বিশেষ পথত আগবঢ়াই লৈ যোৱা দেখা যাব গতিকে আপোনাৰ মনত আজি নতুন নতুন চিন্তাৰ উদয় হোৱা পৰিলক্ষিত হ'ব ঘৰত কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ফালৰ পৰা আজি দিনটো সিমান শুভ নহয় প্ৰেমত বিচ্ছেদ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে গতিকে গুৰুত্ব ৰাখিব আজি ঘৰত সম্পত্তিৰ বৃদ্ধি পাব ঘৰুৱা ক্ষেত্ৰত হয়তো নতুন নতুন সম্পত্তি আপোনাৰ ঘৰলৈ আহিব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও যদি ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।